জুবিন গাৰ্গ নাই এই কথা আচলতে কোনেও সহজে মানি ল'ব পৰা নাই আৰু এই মুহূৰ্তত আচলতে সেই স্থানত মই উপস্থিত আছোঁ যিখন স্থানক লৈ জুবিনে গৌৰৱ অনুভৱ কৰিছিল যে তেওঁ গৌৰৱেৰে কৈছিল যে মোৰ ঘৰ যোৰহাটত নহয়, মোৰ ঘৰ জাজিৰ তামুলীচিগাত। আৰু সেই তামুলীচিগাৰ সেই ঘৰখন যিখন ঘৰৰ কথা প্ৰতিটো মুহূৰ্তত জুবিন গাৰ্গে কৈছিল যে এইখনে পিতৃৰ জন্মস্থান, তেওঁৰ জন্মস্থান। আৰু যি শিল্পী হিচাপে চিনাকি হোৱা জুবিন গাৰ্গে অকপতে স্বীকাৰ কৰিছিল যে তেওঁৰ ঘৰ জাজিৰ তামুলীচিগাত। আৰু সেইখন ঘৰৰ যি পৰিৱেশ, সেই পৰিৱেশ এই মুহূৰ্তত মই মোৰ সহযোগীৰ সহায়ত দেখুৱাব বিচাৰিছোঁ। এই ঘৰখনত আছে জুবিনৰ পেহীয়েক, আৰু সেই জুবিনৰ পেহীয়েক এতিয়া পেহীয়েকৰ লগতে এই অঞ্চলৰ এই তামুলীচিগা অঞ্চলত এতিয়া শোকস্তব্ধ হৈ পৰিছে। জুবিন গাৰ্গ নাই এই কথা কোনেও আচলতে সহজে মানি ল'ব বিচৰা নাই। মই পোনে জুবিন গাৰ্গৰ যিগৰাকী পেহীয়েকৰ কাষলৈ মই যাব বিচাৰিছোঁ। জুবিন গাৰ্গ নাই এই কথাটো জানাৰ পাছত জুবিন গাৰ্গ যে নাই সেই কথাটো মানি ল'বলৈ বেয়া লাগিছে, মানে হৃদয়েৰে মই মানিব পৰা নাই। জুবিনে কথা প্ৰসংগত যিকোনো সময়তে কয় তেওঁৰ ঘৰ যোৰহাটত নহয়, তেওঁৰ ঘৰ তামুলীচিগাত। গৌৰৱ আমিও আমাৰ অঞ্চলৰ মানুহ সকলোৱে তাক লৈ সেই কথাটোত গৌৰৱ অনুভৱ কৰে। মানে সি কেতিয়াও মানে এই মূল সুঁতিটো পাহৰি যোৱা নাই। মানে সি সদায় এইখন ঘৰেই তাৰ ঘৰ বুলি চিনাকি দিছে ৰাইজৰ আগত। আৰু আমাৰ প্ৰতিও তাৰ হৃদয়তা আছে চব কথাতে। মোৰ অসুখ হৈছিলে ব্ৰেষ্ট কেঞ্চাৰ, কিন্তু সেইটো অসুখত মানে জীয়াই থাকিম বুলি ভবাই নাছিলোঁ। তাৰপিছত ল'ৰাহালো দিশহাৰা হৈছে, কি কৰিম কি নকৰিমগৈ। তেতিয়া মোৰ সৰুটো ল'ৰা মাইনাক ক'লে, মাইনা ইহঁতি তালৈ যোগাযোগ কৰিলে তেতিয়া ক'লে পেহীক লৈ আহ ইয়ালৈ গুৱাহাটীতে চিকিৎসা কৰিব লাগিব পেহীক, আয়ুচন্দালৈকে লৈ আহ, মানে এনেকৈ ক'লে। আয়ুচন্দালৈ নিবলৈ ইতিমধ্যে কি হ'ল, আমাৰ ইয়াৰ এজন কেঞ্চাৰ স্পেচিয়েলিষ্ট ডাক্তৰ যদুনাথ বুঢ়াগোহাঁই ছাৰ আমাৰ ইয়াৰে এই অঞ্চলৰে। গতিকে তেখেতৰ তত্বাৱধানৰ কাৰণে তেখেতৰ যিখন হস্পিটেল আমি তালৈ যাবলগীয়া হ'লেও জুবিনে গোটেই খৰচখিনি দিছে। মানে অপাৰেশ্যনৰ টকা, কেমো টকা, মানে 1.5-2 লাখ টকা সি মোৰ লগত খৰচ কৰিছে। গতিকে ভগৱানৰ লগতে ডাক্তৰৰ লগতে সিও মোৰ জীৱন দিলে বুলিয়ে মই কৈছোঁ। গতিকে সি মোকেই নহয় বহুত মানুহকেই তেনেকৈ উপকাৰ কৰি থৈছে। আৰু তাৰ অন্তৰখন কিমান দৰদী আছিলে মানুহৰ প্ৰতি। সৰুকালৰ পৰা পাইছে, কেনেকুৱা আছিল? সৰুকালৰ পৰা পাইছোঁ। সি সৰুতে একদম উৎপতীয়া আৰু বহুত। তাৰ দুষ্টামি মানে শেষ নাই আৰু চবেই মানে তাক লৈ ঘৰৰ চিন্তা। তাৰপিছত মাক বাপেকৰতো কথাই নাই। পঢ়া শুনাটো সি ইমান মনোনিৱেশ নকৰে, কিন্তু তাৰ মগজটো ইমানেই চোকা, এবাৰ দুবাৰ সি পঢ়িলেই তাৰ মানে ধুনীয়াকৈ পাৰে। সি গানৰ লাইনত নোযোৱা হ'লেতো এতিয়া ভাল ডাঙৰ অফিচাৰ হৈ থাকিলেহেঁতেন। কিন্তু তাৰ গানৰ মানে হেৰিটো আমাৰ বৰঠাকুৰ ফেমিলি মানে তেজে থকা নিচিনা। মানে আমাৰ মাহী পেহী জেঠাই দাদাহঁত চবেই মানে গানত মানে ৰাপ আছে আমাৰ দেউতাহঁতৰ দিনৰ পৰা। সেইকাৰণে মানে তাৰ মানে তেজত বেছিকৈ পৰিস্ফুট হ'ল আৰু সি গানেৰেই গোটেই জগত মোহিলে। সকলোৱে তাক ভাল পায়। তেনেকুৱা ভাল পোৱা ল'ৰা, মানুহে ভাল পোৱা ল'ৰা এটা ভগৱানে কেলে ইমান কষ্ট দি লৈ গ'ল, সেইটোহে মানে ভাবিবলৈ নোৱাৰোঁ। সি গ'ল দি নাই বুলি ভাবিব নোৱাৰোঁ মানে।